অপাৰেশ্যন সিন্দুৰে আমাক সকলোকে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিছে। মই ভাবোঁ যে প্ৰতিগৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰৰ মৰ্যাদা ৰক্ষা কৰি আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে আৰু আমি প্ৰতিগৰাকী ভাৰতীয় নাৰীয়ে সেন্দুৰৰ এক মাহাত্ম বা মৰ্যাদা বিশ্বাস কৰোঁ। আৰু মই ভাবোঁ যে সনাতন সংস্কৃতিৰ দেশত হিন্দু হোৱা কাৰণে কাৰোবাক হত্যা কৰি কাৰোবাৰ কপালৰ সেন্দুৰ মচি দিব আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ অপাৰেশ্যন সিন্দুৰে দিছে। আৰু মই আশা ৰাখোঁ যে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি ধৰণে দিশ নিৰ্দেশনা দিছে আৰু ভাৰতীয় সেনাই যেনেকৈ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছে, ই আমাক গৌৰৱান্বিত কৰিছে। আমি বিচাৰোঁ যে ভাৰতীয় নাৰীৰ মৰ্যাদাক সিন্দুৰৰ মৰ্যাদা দিবৰ কাৰণে যিমান যি কৰিবৰ কাৰণে কৰিব লাগে আৰু আমি তাৰ সকলো ভাৰতীয়ই তাক লৈ গৌৰৱ কৰিছে আৰু সকলো ভাৰতীয়ই সেনা বাহিনীক ধন্যবাদো দিছে আৰু অভিনন্দন দিয়াৰ লগতে তেওঁলোকক উৎসাহী কৰিছে। তাৰ লগে লগে আমি ৰাইজো সচেতন হ'ব লাগিব। আজি 4 বজাৰ লগে লগে আমাৰ মক ড্ৰিল আছে, গতিকে আমাৰ যুদ্ধত বিভিন্ন ঠাইত কি ধৰণৰ ব্যৱস্থা আমি যুদ্ধসদৃশ পৰিৱেশ হ'লে যুদ্ধৰ পৰিৱেশ হ'লে কি কৰিম তাৰো এক প্ৰশিক্ষণ আজি হ'ব। 4 বজাৰ লগে লগে অসমৰ 15খন জিলাত 20টা ঠাইত আমি এই প্ৰশিক্ষণ কৰিম আৰু সেই প্ৰশিক্ষণৰ মাজেৰে জনসাধাৰণক সজাগ হ'বৰ কাৰণে আহ্বান জনাব। আৰু তাৰ লগে লগে আমি এটাই বিচাৰিম যে যুদ্ধসদৃশ পৰিৱেশত বা যুদ্ধৰ পৰিৱেশত যাতে কোনো ধৰণৰ উৰা বাতৰিয়ে ৰাইজক অপকাৰ কৰিব নোৱাৰে আৰু ৰাইজ এই ক্ষেত্ৰত সচেতন হ'ব লাগে। যিকোনো বাতৰি পালে চৰকাৰীভাৱে বা সেনা বাহিনীৰ ফালৰ পৰা স্পষ্ট কৰি নিদিয়ালৈকে কোনো বাতৰিকে বিশ্বাস কৰি ৰাইজৰ কেতিয়াও বিপথে যাব নালাগে, সেইটো আটাইতকৈ ডাঙৰ কথা হ'ব আৰু মই সেইখিনি আহ্বান ৰাইজলৈ ৰাখিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।